নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ বিষয়ে আলোচনা কৰিলো প্ৰতিহৰণ কাক বোলে প্ৰতিহৰণ অংক কি হে সম্পৰ্কে আমি আলোচনা কৰিলো কোনোবাই যদি ভিডিঅ' কিটা চোৱা নাই তেন্তে আগৰ ভিডিঅ'টো চাই লবা আজি আমি আলোচনা কৰিম গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিহৰণ এতিয়া লেন্স মানেনো কি লেন্স হৈছে দুটা পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ দুটা পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ দুয়োটা পৃষ্ঠ গোলাকাৰ হ'ব পাৰে ধৰা হওক এটো এটা স্ফিয়াৰ বা এটা গোলক আৰু এটো আন এটা গোলক আৰু এই গোলক দুটাৰ এই মাজৰ অংশটো আমি যদি উলিয়াই আনি তাক আমি প্ৰতিহৰণৰ কাৰণে ব্যৱহাৰ কৰো তেন্তে এই লেন্সখনক আমি কি বুলি কম কনভেক্স লেন্স বুলি কম যেহেতু আমি কনকেভ সাৰফেসটো বা উত্তল পৃষ্ঠটো আমি প্ৰতিহৰণৰ কাৰণে ব্যৱহাৰ কৰিলে তাক আমি উত্তল লেন্স বুলি কম ঠিক তেনেকে আমি যদি দুটা গোলকৰ এই মাজৰ অংশটো প্ৰতিহৰণৰ কাৰণে ব্যৱহাৰ কৰো তেন্তে এই লেন্সখনক আমি অবতল লেন্স বা কনকেভ লেন্স বুলি কম আৰু ইয়াৰ কি হয় আমি কনকেভ সাৰফেসটো আমি প্ৰতিহৰণৰ কাৰণে ব্যৱহাৰ কৰিছো এতিয়া ধৰা হওক আমি এই লেন্সখনৰ কনভেক্স আৰু কনকেভ লেন্স কিখনৰ আমি এই সাৰফেসটো আমি বাহিৰলৈ কাটি উলিয়াই আনিলো আৰু তাক আমি ৰিফ্ৰেকচনৰ কাৰণে ব্যৱহাৰ কৰিছো মই বাৰে এখনকৈ দুইখন লেন্সৰ বিষয়ে আলোচনা কৰিম যেহেতু ই এটা গোলকৰ অংশ মই আকৌ আঁকি দিছো তেন্তে এই গোলকটোৰ এটা সেন্টাৰ থাকিব ঠিক তেনেকে এই গোলকটোৰ এটা সেন্টাৰ থাকিব এই সেন্টাৰটোক মই C1 আৰু এই সেন্টাৰটো মই C2 বুলি কৈছো ওকে আৰু যিডাল কাল্পনিক ৰেখাই C1 আৰু C2 ক জয়েন কৰিছে সেই ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয় ওকে এতিয়া এই লেন্সখনৰ যেটো মধ্যবিন্দু ধৰা হওক আমি এই লেন্সখনৰ এনেকৈ মাজতে যেটো পইণ্টত জয়েন হৈছে এই পইণ্টটোক কোৱা হয় অপটিকেল সেন্টাৰ বা আলোক বিন্দু বুলি কোৱা হয় লেন্সখনৰ আলোক বিন্দু বুলি কোৱা হয় আলোক বিন্দু বা আলোক কেন্দ্ৰ বুলিও কয় আলোক কেন্দ্ৰ এতিয়া এই লেন্সখনৰ যদি আমি ইয়াৰ পৰা সেন্টাৰৰ ডিসটেন্সটো এক্স্যাক্টলি মিড পইণ্টটো মাজৰ পইণ্টটো হেতুক আমি তাৰ ফোকাস বুলি কওঁ যেহেতু লেন্সখন দুটা গোলকৰ অংশ সেই কাৰণে ইয়াত দুটা সেন্টাৰ থাকিব ঠিক তেনেকে দুটা ফোকাসও থাকিব এটো ফোকাস 1 এটো ফোকাস 2 ওকে আৰু ইয়াৰ যেটো সেন্টাৰক আমি সেন্টাৰটোক C1 বুলিও ক'ব পাৰো বা C2 নামকৰণো ক'ব পাৰো যেহেতু সেন্টাৰটো ফোকাসৰ দুগুণ হয় সেই কাৰণে আমি সেন্টাৰৰ জায়গাত আমি টুৱাইস F1 আৰু ইয়াত আমি টুৱাইস F2 বুলিও লিখিব পাৰো এতিয়া এই লেন্সখনত যদি পোহৰৰ ৰশ্মি পৰে তেন্তে ই কি কৰিব এই লেন্সখনে প্ৰতিহৰণ কৰি ই ফোকাসৰ মাজেৰে এটা জায়গাত হি গোট খুৱাই দিব লেন্সখনে প্ৰতিহৰণ কৰি এটা জায়গাত গোট খুৱাই দিব সেই কাৰণে আমি উত্তল লেন্সক আমি কি বুলি কওঁ কনভাৰ্জিং লেন্স তাৰ মানে হি অভিখাৰী ৰশ্মিলে অভিখাৰী লেন্স বুলিও কোৱা হয় অভিখাৰী লেন্স বা কনভাৰ্জিং লেন্স যি কি কৰে
সমান্তৰাল ৰশ্মিটো এটা পইণ্টত গোট খুৱাই দিয়ে ঠিক আছে ঠিক তেনেকৈ যদি আমি এখন ধৰিব পাৰিছা চাগে তোমালোকে ঠিক তেনেকৈ যদি আমি এখন অবতল লেন্স লওঁ আমি যদি এখন অবতল লেন্স লওঁ ঠিক তেনেকৈ আমি এখন অবতল লেন্স অংকন কৰিলোঁ অবতল লেন্সৰ ঠিক দুটা গোলকৰ অংক সেইকাৰণে তাত দুটা চেণ্টাৰ থাকিব আমি C1 C2 বুলি কৈছোঁ ঠিক তেনেকৈ তাতো দুটা ফোকাছ থাকিব F1 F2 বুলিও কৈছোঁ আৰু এই পইণ্টটোক আমি তাৰ আলোক কেন্দ্ৰ বা অপটিকেল চেণ্টাৰ বুলি কৈছোঁ এতিয়া এখন অবতল লেন্সত যদি পোহৰ পৰে তেন্তে সি কোনফালে গতি কৰিব সি অভিখাৰী বা সি ডাইভাৰ্জ কৰিব লাইটটো এফালে যাব যদিও লাইটটো এফালে যাব সি সদায় কি হ'ব ফোকাছটোকে ফলো কৰিব এই আছে ফোকাছটো ফালে আহিছে ঠিক তেনেকৈ এফালে যদি যায় সি কি কৰিব সকলো ক্ষেত্ৰত সি ফোকাছটোকে ফলো কৰিব সো এনে ৰশ্মিক মই তোমালোকক আগৰ প্ৰতিফলন পঢ়াওঁতেও কৈ আছোঁ যেতিয়া সি এনেকৈ বাহিৰলৈ ডাইভাৰ্জ কৰি দিয়ে তেন্তে তেনে ৰশ্মিবিলাকক আমি অভিখাৰী ৰশ্মি বুলি কওঁ বা ডাইভাৰ্জিং ৰেজ বা আৰু সেইকাৰণে এই লেন্সখনক অবতল লেন্সখনক আমি ডাইভাৰ্জিং লেন্স বুলিও কওঁ বা অভিখাৰী লেন্স বুলি কওঁ অভিখাৰী নহয় অপখাৰী লেন্স বুলি কৈ আছোঁ ঠিক আছে তোমালোকে ধৰিব পাৰিলা এতিয়া আমি উত্তল আৰু অবতল লেন্সত কেনেকৈ ৰেখাচিত্ৰ অংকন কৰিব লাগে বা কেনেকৈ প্ৰতিবিম্ব প্ৰস্তুত হয় তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া ৰেখাচিত্ৰ অংকন কৰিবৰ কাৰণে আমি কেইটামান নিয়ম মানি চলিব লাগিব আৰু সেই নিয়মকেইটা জানিলেহে আমি ৰেখাচিত্ৰ শুদ্ধভাৱে অংকন কৰিব পাৰিম এতিয়া মই তোমালোকক উত্তল আৰু অবতল লেন্সত কেনেকৈ ৰেখাচিত্ৰ আঁকিবৰ কাৰণে কি নিয়ম পালন কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম তাৰে প্ৰথম নিয়মটো হৈছে ধৰা হওক এখন উত্তল লেন্স এইটো তাৰ চেণ্টাৰ 1 বুলি ধৰি লৈছোঁ C1 C2 যাক আমি টুৱাইচ F1 বুলিও লিখিব পাৰোঁ বা টুৱাইচ F2 বুলিও লিখিব পাৰোঁ এইটো তাৰ ফোকাছ আৰু এইটো তাৰ আলোক কেন্দ্ৰ বা অপটিকেল চেণ্টাৰ ওকে এতিয়া লেন্সৰ প্ৰথম নিয়মটো হৈছে যদি কোনোবা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰে তেন্তে প্ৰতিহৰণৰ পাছত সি সদায় ফোকাছৰ মাজেৰেই পাৰ হৈ যাব ধৰা এইটো সি সদায় ফোকাছৰ মাজেৰেই পাৰ হৈ যাব প্ৰথম নিয়ম এখন আমি কি লেন্সৰ বিষয়ে কৈছোঁ কনভেক্স লেন্স বা উত্তল লেন্সৰ বিষয়ে ঠিক তেনেকৈ আমি যদি এখন অবতল লেন্সো অংকন কৰোঁ অবতল লেন্সৰ ইয়াৰ ক্ষেত্ৰতো যদি কোনোবা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে যায় ইয়াৰ ক্ষেত্ৰতো কি হ'ব সি ফোকাছৰ মাজেৰে পাৰ হৈ যাব যেহেতু ফোকাছৰ মাজেৰে ই কি কৰে যেহেতু অবতল লেন্স এখন ডাইভাৰ্জিং লেন্স হয় সি এইফালে পাৰ হৈ যাব নোৱাৰে তাৰমানে সি ফোকাছ 2 নম্বৰ ফোকাছটো ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু এনেকুৱা লাগিব যে ই এইটো ফোকাছৰ মাজেৰে এনেকৈ পাৰ হৈ গৈছে তাৰমানে সি 1 নম্বৰ ফোকাছটো ব্যৱহাৰ কৰাহেন লাগিব প্ৰথম নিয়মটো বুজি পালা নিশ্চয় এতিয়া আমি দ্বিতীয় নিয়মটো কৰিম দ্বিতীয় নিয়মটো ইয়াৰ বিপৰীত বা ইয়াৰ উল্টা মই একেটা চিত্ৰতে অংকন কৰি দেখাই আছো
এতিয়া কোনোবা এডাল ৰশ্মি পোহৰৰ ৰশ্মি যদি ফোকাছৰ মাজেৰে পাৰ হৈ যায় কোনোবাডাল ৰশ্মি যদি ফোকাছৰ মাজেৰে পাৰ হৈ যায় তেন্তে প্ৰতিহৰণৰ পাছত হি মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰিব কনভেক্স লেন্সত হওক বা কনকেভ লেন্সে হওক দুইখন লেন্সতে যদি কোনোবা ৰশ্মি ফোকাছৰ মাজেৰে পাৰ হৈ যায় তেন্তে প্ৰতিহৰণৰ পাছত হি মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰিব ইয়াৰ ক্ষেত্ৰতো আমি এনেকে ড্ৰ কৰিব পাৰিছো তেন্তে ঠিক আছে নিশ্চয় বুজিছা এতিয়া আমি 3 নম্বৰ নিয়মটো বিষয়ে আলোচনা কৰিম মই একেটা চিত্ৰতে ড্ৰ কৰিছো তোমালোকে বেলেগ বেলেগ চিত্ৰ আঁকি লবা এতিয়া যদি কোনোবাডাল ৰশ্মি আলোক কেন্দ্ৰটোৰ মাজেৰে পাৰ হৈ যায় অপটিকেল সেন্টাৰ বা আলোক কেন্দ্ৰটোৰ মাজেৰে যদি কোনোবাটা ৰশ্মি পাৰ হৈ যায় ধৰা আলোক কেন্দ্ৰ তেন্তে কি হ'ব হি কোনো দিশ হলনি নকৰাকৈ পুনে পুনে গতি কৰিব এইটো কনভেক্স লেন্সৰ ক্ষেত্ৰতো ঠিক তেনেকে আমি কনকেভ লেন্সৰ ক্ষেত্ৰতো ঠিক একেদৰে পাম যদি কোনোবা এডাল ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় তেন্তে কোনো দিশ হলনি নকৰাকৈ হি তাৰ মাজেৰে পাৰ হৈ যাব এই তিনটা নিয়ম গম পালে আমি যিকোনো ৰেখাচিত্ৰ শুদ্ধভাৱে অংকন কৰিব পাৰিম এতিয়া মই তোমালোকক কেনেকৈ ৰেখাচিত্ৰবিলাক অংকন কৰিব লাগে তাৰ বিষয়ে সবিশেষ বুজাম এইখন এখন কনভেক্স লেন্স এই কনভেক্স লেন্সত আমি বেলেগ বেলেগ ধৰণৰ প্ৰতিবিম্ব গঠন হয়তো আমি বেলেগ বেলেগ ধৰণৰ প্ৰতিবিম্ব গঠন হয় বুলি আমি জানো এতিয়া প্ৰতিবিম্ব গঠন কেনে ধৰণে হ'ব আৰু এই প্ৰতিবিম্বৰ নেচাৰটো কেনেকৈ হ'ব সেইটো বস্তু ডিপেন্ড কৰিব লক্ষ্য বস্তুৰ দূৰত্বৰ ওপৰত এতিয়া প্ৰথম কন্ডিশনত আমি ধৰিছো লক্ষ্য বস্তুটো অসীমত আছে বহু দূৰত আছে এতিয়া এটা কথা তোমালোকে জানা যেতিয়া অসীমত এটা বস্তু থাকে তেন্তে হি অসীমৰ পৰা অহা ৰশ্মিবিলাক সাধাৰণতে সমান্তৰালভাৱে আহে এই সমান্তৰালভাৱে আহিছে এতিয়া সমান্তৰালভাৱে আহিলে আৰু এটা ধৰা ৰশ্মি আহিছে সমান্তৰালভাৱে আহিছে সমান্তৰালভাৱে আহিলে কি হ'ব আমি জানো যেতিয়া ৰেডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে হি ফোকাছৰ মাজেৰে পাৰ হৈ যায় ই ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে ইডালো ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে ইডালো ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে ইডালো ফোকাছৰ মাজেৰে তাৰ মানে যেটো প্ৰতিবিম্ব গঠন হ'ব প্ৰতিবিম্ব গঠন ক'ত হ'ব ফোকাছতে গঠন হ'ব আৰু যিহেতু ৰিফ্ৰেক্টেড বা ৰশ্মি কিডাল সঁচাকৈ লগ হৈছে তেন্তে যেটো প্ৰতিবিম্ব গঠন হ'ব তাৰ নেচাৰ হ'ব কি হ'ব ৰিয়েল বা হট প্ৰতিবিম্ব স্মল ক্ষুদ্ৰ আমি ক্ষুদ্ৰ বুলি ক'ব পাৰোঁ বহুত সৰু হ'ব ক'ত প্ৰডিউচ হ'ব এট ফোকাছ একেবাৰে ফোকাছতে প্ৰতিবিম্বৰ গঠন হ'ব আৰু প্ৰতিবিম্ব যেটো ৰিয়েল হয় তেন্তে তাৰ আমি এটা উলুটা প্ৰতিবিম্ব ৰিয়েল ইনভাৰ্টেড বা উলুটা প্ৰতিবিম্ব আমি এটা পাম যেতিয়া লক্ষ্য বস্তু অসীমৰ পৰা আহিব লক্ষ্য বস্তুটো পোহৰৰ ৰশ্মিটো অসীমৰ পৰা আহিব এটো প্ৰথম কন্ডিশন এতিয়া আমি যদি দ্বিতীয় কন্ডিশনটো চাও কনভেক্স লেন্সত এখন কনভেক্স লেন্স এটো অপটিকেল সেন্টাৰ ধৰা হল এটো তাৰ সেন্টাৰ যেটোক আমি টুৱাইস f1 আৰু টুৱাইস f2 বুলি লিখো এটো ফোকাস f2 object beyond c লক্ষ্য বস্তু
আমি টুৱাইচ F1 বুলি লিখি দিওঁ লক্ষ্যবস্তু টুৱাইচ F1ৰ বাওঁফালে তাৰ মানে লক্ষ্যবস্তুৰ টুৱাইচ F1ৰ বাওঁফালে ইয়াত আমি অংকন কৰিবলৈ ধৰা হওক এডাল সমান্তৰালভাৱে গতি কৰিছে সমান্তৰালভাৱে গতি কৰিলে ই কোনফালে পাৰ হৈ যাব হি ফোকাছৰ মাজেৰে পাৰ হৈ যাব প্ৰথম ৰশ্মি দ্বিতীয় ৰশ্মিডাল ধৰা হওক হি ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে আৰু আমি কি জানো যেতিয়া কোনোবাডাল ৰশ্মি ফোকাছৰ মাজেৰে পাৰ হৈ যায় তেন্তে হি সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰাল হয় তেন্তে এই পইণ্টটো এইটো পইণ্ট যিটো পইণ্টত দুইডাল প্ৰতিহৰিত ৰশ্মি এটা জেগাত লগ হৈছে আৰু সেই পইণ্টটোতে প্ৰতিবিম্বৰ গঠন হ'ব তে প্ৰতিবিম্বৰ নেচাৰটো কেনেকুৱা হ'ব প্ৰতিবিম্বৰ নেচাৰটো হ'ব ৰিয়েল কাৰণ সঁচাকৈ প্ৰতিহৰিত ৰশ্মিডাল এটা জেগাত লগ হৈছে আৰু ৰিয়েল ইমেজ বিলাক সদায় ইনভাৰ্টেড হয় বা উলুটা প্ৰতিবিম্ব সৃষ্টি হয় উলুটা সৰু লক্ষ্যবস্তুতকৈ সৰু হ'ব আৰু তাৰ পজিশনটো ক'ত হ'ব পজিশনটো F আৰু টুৱাইচ Fৰ মাজত তাৰ মানে লক্ষ্যবস্তুৰ দূৰত্ব যদি টুৱাইচ Fৰ বাওঁফালে থাকে তেন্তে প্ৰতিবিম্বটো ৰিয়েল প্ৰতিবিম্ব হট প্ৰতিবিম্ব উলুটা প্ৰতিবিম্ব সৰু আৰু F আৰু টুৱাইচ Fৰ মাজত আমি প্ৰস্তুত হোৱা দেখা পাম ঠিক আছে তোমালোকে দৰকাৰ হলে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা ওকে এতিয়া আমি অবজেক্টটো যদি টুৱাইচ Fত প্লেস কৰো অবজেক্টটো যদি আমি টুৱাইচ F তাৰ মানে অপটিকেল সেন্টাৰত যদি আমি অবজেক্টটো প্লেস কৰো তেন্তে কেনে ধৰণৰ প্ৰতিবিম্ব গঠন হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম তোমালোকে ড্ৰ কৰিলে কম্পাস ইউজ কৰিবা কাৰণ মই হাতেৰে অংকন কৰিছো হেকাৰণে অকনমান খেলিমেলি হোৱাৰ চান্স থাকে কিন্তু তোমালোকে সদায় কি কৰিবা কম্পাস ব্যৱহাৰ কৰিবা লেন্সখন অংকন কৰিবৰ কাৰণে লক্ষ্যবস্তু টুৱাইচ F যদি আমি লক্ষ্যবস্তুটো প্লেস কৰো তেন্তে কি হ'ব আমি কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব পাম এই প্ৰথম ৰশ্মি অংকন কৰিলো যি কি হ'ব প্যাৰেলাল টু প্ৰিন্সিপাল এক্সিস হৈছে মুখ্য অক্ষৰ সমান্তৰালভাৱে গলে ই ফোকাছৰ মাজেৰে পাৰ হৈ গ'ল আৰু দ্বিতীয় ৰশ্মিডাল ধৰা হি সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে পাৰ হৈ গৈছে সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে পাৰ হৈ গ'লে সমান্তৰালভাৱে যাব তেন্তে এই পইণ্টত হি জয়েন হ'বগৈ এই পইণ্টত হি জয়েন হ'ব আৰু এই পইণ্টটোতে কি প্ৰডিউস হ'ব প্ৰতিবিম্বৰ প্ৰস্তুত হ'ব আৰু প্ৰতিবিম্বৰ নেচাৰটো কেনেকুৱা হ'ব প্ৰতিবিম্ব হট প্ৰতিবিম্ব কাৰণ দুইডাল সঁচাকৈ লগ হৈছে উলুটা প্ৰতিবিম্ব আৰু সমান বা সেম সাইজ আৰু তাৰ পজিশনটো ক'ত হ'ব পজিশনটো এফালে সেন্টাৰত হৈছে আৰু এটো টুৱাইচ Fতে প্ৰডিউস হ'ব এট টুৱাইচ F ঠিক আছে ধৰিব পাৰিছা তোমালোকে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা ঠিক আছে এতিয়া আমি যদি লক্ষ্যবস্তুটো এবাৰ আমি লক্ষ্যবস্তুটো কি কৰিম প্ৰথমে ইয়াত লৈছিলো তাৰ পিছত ইয়াত লৈছো এবাৰ আমি F আৰু টুৱাইচ Fৰ মাজত লক্ষ্যবস্তুটো অংকন কৰিম লক্ষ্যবস্তু আমি F আৰু টুৱাইচ Fৰ মাজত অংকন কৰিছো এবাৰ চাবা যদি
সমান্তৰালভাৱে যাব একে নিয়মে আমি ব্যৱহাৰ কৰি আছো সি ফোকাছৰ মাজেৰে যাব নেক্সট সি কোনফালে যাব সি এবাৰ ফোকাছৰ মাজেৰে যাব আৰু এবাৰ সি সমান্তৰালভাৱে এনেকে গতি কৰিব আৰু এই পইণ্টটো দিস ইজ দা পইণ্ট য'ত কি হ'ব দুইডাল প্ৰতিফলিত ৰশ্মি একেলগে জয়েন হ'ব আৰু এনে ক্ষেত্ৰত যেটো প্ৰতিবিম্ব প্ৰতিষ্ঠিত হ'ব প্ৰতিবিম্বটো হট প্ৰতিবিম্ব হ'ব ইনভাৰ্টেড প্ৰতিবিম্ব হ'ব আৰু তাৰ সাইজটো এনলাৰ্জ বা ডাঙৰ আৰু টুৱাইস f ৰ পাছত বিয়ন্ড টুৱাইস f ৰ প্ৰস্তুত হ'ব যেতিয়া আমি অবজেক্টটো বিটুইন f আৰু টুৱাইস f ৰ মাজত লওঁ লক্ষ্য বস্তু f আৰু টুৱাইস f ৰ মাজত যেতিয়া লওঁ ঠিক আছে ধৰিব পাৰিছা এইবাৰ আমি লক্ষ্য বস্তুটো ফোকাছত অঙ্কন কৰিম লক্ষ্য বস্তুটো ফোকাছত অঙ্কন কৰিম লক্ষ্য বস্তু at f ফোকাছত এনে ক্ষেত্ৰত কেনেকৈ আমি প্ৰতিবিম্ব প্ৰস্তুত হয় যদি লক্ষ্য বস্তুটো ফোকাছত অঙ্কন কৰা হয় f1 টুৱাইস f1 ফোকাছত অঙ্কন কৰিছো ওকে প্ৰথম ৰশ্মিডাল প্যাৰালেলি যাব আৰু হি ফোকাছৰ মাজেৰে পাৰ হৈ যাব সমান্তৰালভাৱে এতিয়া আমি এই ক্ষেত্ৰত আমি দ্বিতীয় ৰশ্মিডাল আমি ফোকাছৰ মাজেৰে পাৰ কৰি নিব নোৱাৰো তেনে ক্ষেত্ৰত আমি 3 নম্বৰ যেটো নিয়ম আছে যদি ৰেখাডাল ৰশ্মিডাল আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় তেন্তে হি যিটো ৰাস্তায় পথে গৈছে হে মানে প্ৰতিহৰণ নোহোৱাকৈ হি গৈ একে ৰাস্তাৰে গতি কৰি থাকিব এনে ক্ষেত্ৰত আমি যেটো প্ৰতিবিম্ব পাম হে প্ৰতিবিম্বটো কৰবাত গৈ অসীমত গৈ লগ হ'ব বুলি ধৰা হয় ৰিয়েল ইমেজ হ'ব ইনভাৰ্টেড ইমেজ হ'ব ৰিয়েলে হ'ব ইনভাৰ্টেড হ'ব আৰু হাইলি এনলাৰ্জ বহু ডাঙৰ কৰবাত গৈ লগ লাগিব এইকিডাল গৈ কৰবাত লগ লাগিব বুলি ধৰা হয় আৰু ক'ত প্ৰডিউস হ'ব বহুত ডাঙৰ আৰু অসীমত লগ লাগিব বুলি ধৰা হয় অসীমত at infinity নিশ্চয় ধৰিব পাৰিছা তেন্তে আমি এতিয়ালৈকে কনভেক্স লেন্সত যি কিটা প্ৰতিবিম্ব প্ৰস্তুত হৈছে সেই প্ৰতিবিম্ব কিটা সদায় এতিয়ালৈকে আমি হট প্ৰতিবিম্বই পাই আছো এবাৰ আমি যদি লক্ষ্য বস্তুৰ পজিশনটো between f and o লক্ষ্য বস্তু ফোকাস আৰু আলোক কেন্দ্ৰৰ মাজত যদি লওঁ তেনে ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ এটা প্ৰতিবিম্ব তাৰ মানে আমি এবাৰ ইয়াত প্লেস কৰিছো এনে ক্ষেত্ৰত চোৱা যদি আমি প্ৰথম ৰেখাডাল আমি প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস আঁকিলো তো এই কিনফালে পাৰ হৈ যাব এনেকে পাৰ হৈ যাব ফোকাছৰ মাজেৰে পাৰ হৈ যাব প্ৰতিহৰণৰ পাছত নেক্সট ৰেখাডাল আমি কি কৰিম নেক্সট ৰেখাডাল আমি অপটিকেল চেণ্টাৰৰ মাজেৰে পাৰ কৰি দিম কাৰণ আমি ফোকাছৰে পাৰ কৰিব নোৱাৰো ওকে এনে ক্ষেত্ৰত এই দুডাল ৰেখা ডাইভাৰ্জ হৈ গৈ আছে যে এনে ক্ষেত্ৰত এই দুডাল ৰেখা কেতিয়াও লগ হোৱাৰ সম্ভাৱনা নাথাকে এনে ক্ষেত্ৰত আমি যদি এইফালৰ পৰা যদি আমি চাওঁ তেন্তে এনেকুৱা লাগিব যে হি আপাতত ইয়াত এই পইণ্টটোত লগ লগা হেন লাগিব এই পইণ্টত এটা জায়গাত গৈ লগ লাগিছে আৰু হি লগ লগা
পইণ্টটোতে প্ৰতিবিম্বটো গঠন হ'ব আৰু যেহেতু প্ৰতিবিম্বটো সঁচাকৈ গঠন হোৱা নাই এনেকুৱা লাগিছে যে হি তাত গৈ লগ হৈছে সেই কাৰণে যেটো প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব হ'ব বা ভাৰ্চুৱেল ইমেজ ভাৰ্চুৱেল বা অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বটো সদায় কি থাকে সদায় ইৰেক্ট বা সিধা হয় আৰু এনলাৰ্জ হয় এনলাৰ্জ মানে ডাঙৰকে দেখা পাম আৰু কোনফালে পৰি হ'ব কোনফালে হ'ব ইন ফ্ৰন্ট অফ দা লেন্সৰ সন্মুখত আমি প্ৰতিবিম্ব গঠন হোৱা দেখা পাম তোমালোকে যিখন ম্যাগনিফাইং গ্লাছটো নিশ্চয় দেখিছা ম্যাগনিফাইং গ্লাছত যেনেকৈ আমি চাওঁ ম্যাগনিফাইং গ্লাছত আমি ডাঙৰকে কেতিয়া দেখা পাম যেতিয়া আমি তাক ওচৰলৈ লৈ যাওঁ ওচৰলৈ নিয়া মানে কি আমি কি কৰিছো অবজেক্টটো যিটো বস্তু চাব বিচাৰিছা ধৰা সৰু আখৰবিলাকে চাব বিচাৰিছা সেই আখৰবিলাক আমি এফ আৰু অ'ৰ মাজলৈ যেতিয়া লৈ যাম তেতিয়াহে আমি তাক দেখা পাম ঠিক আছে এবাৰ এইকেইটাই হৈছে কনভেক্স লেন্সত কেনেকৈ প্ৰতিবিম্ব গঠন হয় এবাৰ আমি কনকেভ লেন্সত কেনেকৈ প্ৰতিবিম্ব গঠন হয় তাৰ বিষয়ে আলোচনা কৰিম এইখন এখন কনকেভ লেন্স একে ধৰণে আমি ড্ৰ কৰিম আগৰ নিয়মতে টুৱাইস f1 সৰি টুৱাইস f2 টুৱাইস f1 আৰু f2 এতিয়া ইয়াতে যদি আমি যিকোনো ঠাইতে আমি যদি এটা অবজেক্ট প্লেস কৰো বা লক্ষ্যবস্তু প্লেস কৰো তেন্তে কি হ'ব ই এইফালে যাব আৰু এইফালে গৈ সমান্তৰালভাৱে গৈছে সমান্তৰালভাৱে গ'লে ই ডাইভাৰ্জ হৈ এইফালে যাব আৰু ই সদায় এই ফোকাসটো ফলো কৰিব ঠিক আছে নিশ্চয় বুজিছা নেক্সট ৰশ্মিডাল আমি কোনফালে ড্ৰ কৰিম নেক্সট ৰশ্মিডাল আমি কি কৰিম ধৰা ই অপটিকেল চেণ্টাৰৰ মাজেৰে পাৰ হৈ গৈছে ধৰা অপটিকেল চেণ্টাৰৰ মাজেৰে পাৰ হৈ গৈছে আৰু অপটিকেল চেণ্টাৰৰ মাজেৰে যেতিয়া পাৰ হৈ যায় হি কোনো তাৰ প্ৰতিহৰণ নোহোৱাকৈ পাৰ হৈ যায় ওকে তেন্তে এই ৰশ্মিডাল এই পইণ্টটোত লগ লাগিছে আৰু এই পইণ্টটোতে কি হ'ব তাৰ এই পইণ্টটোতে প্ৰতিবিম্বটো গঠন হ'ব আৰু প্ৰতিবিম্বৰ নেচাৰটো কেনেকুৱা হ'ব প্ৰতিবিম্বটো হ'ব ভাৰ্চুৱেল বা অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ববিলাক সদায় ইৰেক্ট থাকে সিধা থাকে ইৰেক্ট আৰু প্ৰতিবিম্বটো সদায় স্মল হ'ব সৰু প্ৰতিবিম্ব হ'ব আৰু ক'ত পৰি যাব ইন ফ্ৰন্ট অফ দা লেন্সখনৰ সন্মুখত যিটো ফালে অবজেক্টটো থাকিব যিটো ফালে লক্ষ্যবস্তু থাকিব হেতু ফালে প্ৰডিউস হ'ব লেন্সৰ সন্মুখত নিশ্চয় ধৰিব পাৰিছা কেনেকৈ আমি প্ৰতিবিম্ব গঠন হয় কনকেভ আৰু কনভেক্স লেন্সত তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিলো তোমালোকে যদি এতিয়া কিবা সন্দেহ আছে কিবা ডাউট আছে তেন্তে তলত কমেন্ট কৰিবা মই তোমালোকৰ প্ৰবলেমবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ